নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.4 ৰ 5, 6 আৰু 7 নম্বৰ সমীকৰণ দুটাৰ বিষয়ে ঠিক আছে এই সমীকৰণ দুটা আমি মূল দুটা কেনেদৰে নিৰ্ণয় কৰিম তাৰ বিষয়ে আমি তোমালোকৰ লগত আজি সবিশেষ আলোচনা কৰিম আশা কৰোঁ তোমালোকে ভালদৰে মন দিবা বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি নোপোৱা তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা ঠিক আছে বলা তেন্তে আজি আমি ভিডিওটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 5 নম্বৰ সমীকৰণটোত দিয়া আছে যে 28x² - 5x + 12 = 0 আমি কি কৰিব পাৰোঁ আমি এই সমীকৰণটো ax² + bx + c = 0 আৰ্হিত যে আছে আমি তাক ক'ব পাৰোঁ হয়নে 0 আৰ্হিৰ হয়নে যদি এটো ax² + bx + c = 0 আৰ্হি হয় তেন্তে আমি a = লিখিব পাৰোঁ a = আমাক কি দিয়া আছে 3 b = কি হ'ব -5 আৰু c = হ'ব আমাৰ 12 হয়নে এতেকে ভেদ নিৰূপক কি আছিলে ভেদ নিৰূপক কি আছিলে আমাৰ b² - 4ac ইকুৱেল b² বুলি ক'লে -5 হোল স্কয়াৰ -4 a বুলি ক'লে 3 আৰু c বুলি ক'লে 12 হয়নে এটা আমাৰ কি b² - 4ac এতিয়া আমি ইহঁতৰ মানটো যদি উলিয়াবলৈ যাওঁ মাইনাস থকা সংখ্যাৰ ওপৰত যদি স্কয়াৰ থাকে তেন্তে প্লাস হৈ যায় আৰু 5² মানে 25 আৰু আমি 4 3 12 এই তিনটা সংখ্যা যদি পূৰণ কৰোঁ তেন্তে আমাৰ 144 হয় অৰ্থাৎ 4 × 48 আৰু 48 লগত যদি 3 পূৰণ কৰোঁ 144 হয় এটা 144 ৰ পৰা যদি আমি 25 টো বিয়োগ কৰোঁ কি হ'ব -119 আৰু -119 আমাক কি 0তকৈ সৰু হয়নে গতিকে -119 টো যদি আমাৰ 0তকৈ সৰু হয় তেন্তে আমি ইহঁতৰ বাস্তৱ মূল পাম নে নাপাওঁ হয়নে তুমি কি লিখিব এতেকে ইহঁতৰ বা ইহঁতৰ কোনো বাস্তৱ মূল নাই হয়নে বাস্তৱ মূল নাই বুজিবলৈ কিয় বাস্তৱ মূল নাই যিহেতু আমি জানো যে b² - 4ac মানটো যদি 0তকৈ সৰু হয় তেন্তে ইহঁতৰ কোনো বাস্তৱ মূল নাথাকে সেয়ে আমাৰ এই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ঠিক আছে বুজি পাইছা নিশ্চয় তেনে আমাৰ নেক্সট সমীকৰণটোলৈ আমি আগবাঢ়ো এতিয়া আমাৰ 6 নম্বৰ সমীকৰণটোত কি দিয়া আছে যে x² + x + 1 = 0 আমি যদি চাওঁ ই কোনটো আহিত আছে যে ax² + bx + c = 0 এটো আৰ্হিৰ হয়নে এটো আৰ্হিৰ এতেকে ইয়াত a = কিমান হ'ব a = হ'ব আমাৰ x² আগত একো না মানে 1 এটা আছে b মানে কি হ'ব x আগত x হওক b গতে b আগত x আছে x মানে কি 1 আছে x আগত একো না মানে 1 এটা আছে আৰু c মানে যদি আমাৰ গোটা সংখ্যা হেতু হলো c মানে কি 1 হয়নে এতেকে ভেদ নিৰূপক সমান কি আছিল ভেদ নিৰূপক আমাৰ b² - 4ac b মানে কি পাছে 1 অৰ্থাৎ 1² - 4 a মানে কি a মানে 1 হয়নে আৰু c মানে কি c মানে 1 ইকুৱেল 1² মানে 1 আমি জানো আৰু এই গোটেইকেইটা যদি আমি পূৰণ কৰোঁ 4 হ'ব এতিয়া আমি 4 পৰা যদি 1 বিয়োগ কৰোঁ আমাৰ এনসাৰটো কি হ'ব -3 আৰু -3 টো আমি জানো যে কি 0তকৈ সৰু সংখ্যা আৰু 0তকৈ যদি সৰু সংখ্যা হয় তেন্তে আমাৰ ইহঁতৰ কোনো বাস্তৱ মূল নাথাকে হয়নে গতিকে আমি লিখিব পাৰোঁ কি এতেকে ইয়াৰ
ইয়াৰ কোনো বাস্তৱ মূল নাই হয়নে নাই ঠিক আছে তেন্তে আমি ইয়াৰ পাছতো আগবাঢ়ো এতিয়া আমাৰ 7 নম্বৰটো কি দিয়া আছে যে x² - 2 * √3 x - 1 = 0 এতিয়া আমি জানো এই সমীকৰণটো আমাৰ কোনটো আহিত আছে সলিউশন লিখি লৈছো মানে সমাধান বুলি লিখি ল'ব পাৰা অসমীয়াত কোনো প্ৰবলেম নহয় এইটো আমাৰ ax² + bx + c = 0 আহিৰ হয়নে এইটো আহিৰ আছে হয়নে গতিকে আমাৰ a = কিমান হ'ব গতিকে আমাৰ a = x² হওক তাৰ মানে x² আগত একো না মানে কিটা আছে এক এটা আছে ঠিক আছে b বুলি ক'লে x হওক তাৰ মানে x কি আছে আমাৰ -2 * √3 আৰু c বুলি ক'লে যিটো গোটা সংখ্যা -9 হলনে এতেকে ভেদ নিৰূপক আমাৰ ভেদ নিৰূপকটো কি আছিলে যে b² - 4ac হল তে b মানে আমি কেন পাইছো b মানে আমি পাইছো -2 * √3 মানে -2 * √3 হোল স্কয়ার -4 আছে 4 লিখিছো a মানে কিমান 1 আৰু c মানে কিমান c মানে আমাৰ দিয়া আছে কিমান c মানে -9 ঠিক আছে এতিয়া যদি আমি চাও এই স্কয়ারটো 2 ওপৰত আছে 3 ওপৰত আছে হয়নে -2 ওপৰত যদি থাকে মাইনাসৰ আমি গম পাইছো মাইনাস সংখ্যা থাকিলে প্লাস হৈ যায় আৰু সংখ্যাটো কি হ'ব 2 স্কয়ার মানে কিমান 4 আৰু এই স্কয়াৰ ওপৰত যদি মানে বৰ্গ চিন এটো হয়নে ৰুট ওভাৰ ওপৰত যদি স্কয়ার থাকে তেনে ৰুট বাই স্কয়ার কাট খাই যে থাকে কি অনলি 3 মাইনাস এটা -4 -9 হয়নে এটা যদি পূৰণ কৰো মাইনাস মানে প্লাস হৈ যাব হয়নে এটা 4 এ 1 এ আৰু 9 যদি আমি পূৰণ কৰো 4 9 কিমান হ'ব 36 হয়নে এফালে 4 9 কিমান হ'ব 12 যোগ 36 তো 12 আমি 36 যদি যোগ কৰো তেনে আনসাৰটো কিমান হ'ব 48 আৰু 48 টো কি আমাৰ 0 তকৈ ডাঙৰ হয়নে এটা আমি কি লব পাৰো এতেকে ইয়াৰ দুটা বাস্তৱ মূল আছে হয়নে দুটা বাস্তৱ মূল আছে আৰু যদি বাস্তৱ মূল আছে তেন্তে আমি সেই বাস্তৱ মূলটো কেনেকৈ নিৰ্ণয় কৰিম আমি এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিম হয়নে কি কম আমি জানো যে বা তোমালোকে এইটো দ্বিঘাত সূত্ৰ মতে লিখিব পাৰা মই বোৰ্ড কেইটা নিয়মত দেখাই দিছো আমি জানো যে কি দ্বিঘাতটো কি আছিল যে x = -b plus minus root over b² minus 4ac divided by twice মানে এটা মই সূত্ৰটো এতিয়া আমি ইয়াত ইহঁতৰ মানবোৰ বহাই দিম মাইনাস ইনসা মাইনাস দিলছো আৰু b মানে আমি কি পাইছিলো b মানে -2 * √3 বুলি আমি আগত লিখি আহিছিলো প্লাস মাইনাস b² - 4ac b² - 4ac মানে আমি কেন পাইছিলো 48 হয়নে তুমি কি লিখিব পাৰো 48 তলত টুৱাইস a মানে কিমান a মানে 1 বুলি পাইছিল ঠিক আছে এতিয়া আমি ইহঁতৰ নেক্সট স্টেপটো কি কৰিম নেক্সট স্টেপটো তলত 2 একে পূৰণ হৈ 2 হল এই মাইনাসে মাইনাসে পূৰণ হৈ কি হ'ব আমাৰ 2 * √3 প্লাস মাইনাস √48 ঠিক আছে এতিয়া
এতিয়া আমি এইটো কি কৰিম এইটো চোৱা এতিয়া আমি নেক্সট ষ্টেপটো আমি ইহঁতক অলপ সৰল কৰিলোঁ হয়নে তোমালোকে চোৱা দেই তোমালোকে √/48 মানে এটা বাৰু মই দেখাই দিছোঁ প্ৰথমতে চোৱা তলত 2 পাতি লৈছোঁ এইফালে 2 আৰু √/3 আছে হয়নে প্লাছ মাইনাছ আমি 48 মানে কি লিখিব পাৰোঁ √/48 মানে আমি কেনেকৈ লিখিব পাৰোঁ 16 × 3 লিখিব পাৰোঁ মানে তাৰমানে এনেকৈ যদি লিখোঁ আমি √16 × √/3 হয়নে আৰু √16 মানে কিমান √16 মানে 4 × √3 বুজি পালা এতিয়া আমি 48 কি লিখিম 4 × √/3 ইয়ালৈকে বুজি পাইছা নিশ্চয় তোমালোকে ঠিক আছে এতিয়া চোৱা এই 2কে আমি কাটি দিলোঁ একো নাইকিয়া থাকিলে হয়নে ঠিক আছে আৰু এই 2টোৱে যদি আমি 4 কাটি দিওঁ তেন্তে কি থাকিব 2 থাকিব অৰ্থাৎ আমাৰ থাকিব কি এতিয়া এইফালে 2টো গুচি গ'ল থাকিলে অনলি √/3 প্লাছ মাইনাছ এইফালে 4টো তাত কি থাকিলে অনলি 2 আৰু √3 হয়নে তোমালোকে এই 2টোৱে 4টো কেনেকৈ কাটিলে গম পোৱা নোপোৱা আমি যদি 2টাকে যদি ভাগ কৰি দিওঁ তেন্তে এটা ভাগ এইটো হ'ব এটা ভাগ এইটো হ'বনে এটা ভাগ হ'ব আমাৰ 2√/3 / 2 ইটো ভাগ হ'ব কি আমাৰ 4 × √/3 / 2 তেনেকৈ আমি যদি কাটকুট যদি কৰি দিওঁ মানে এই 2টোৱে এই 2টাকে হৰণ কৰি আছে নাই গতিকে 2টোৱে 2 হৰণ কৰিলে এবাৰ গ'ল 2টোৱে 4 হৰণ কৰিলে দুবাৰ গ'ল গতিকে ভাগ কৰিলে এনেকুৱা হ'ব হয়নে এনেকুৱা যদি হয় এতিয়া আমি এইটো মূল দুটা কি পাম এটা আমি কি পাম আমি এটা পাম √/3 প্লাছ লৈছোঁ প্লাছ 2 √/3 হয়নে এটা আমি এইটো লৈছোঁ আৰু আনফালে আমি কি পাম x = √/3 মাইনাছ 2 √/3 আমি এনেকৈ নাপামনে পাম নিশ্চয় হয় নাই ঠিক আছে তোমালোকে এইকেইটা যদি এনেকৈ ৰাখি দিয়া কি অৰ্থাৎ এইটো x = হ'ব দেই x = √/3 প্লাছ 2√3 আৰু ইফালে তোমাৰ x = √/3 মাইনাছ 2√3 তোমালোকৰ কিতাপৰ উত্তৰমালাত ইয়াৰ মান দিয়া আছে 3 × √3 আৰু ইয়াৰ মান দিয়া আছে মাইনাছ √3 তোমালোকে এইডোখৰ নকৰিলেও হ'ব এনেকৈ ৰাখিলে যেনেকৈ যদি তোমালোকে ৰাখি দিয়া তোমালোকে এনচাৰটো এনেকৈ শুদ্ধ হ'ব ঠিক আছে বুজি পাইছা নিশ্চয় ঠিক আছে